নাম ইমিল শইকীয়া, পেছাত শিক্ষয়িত্ৰী। কিন্তু কাণ্ড ভয়ংকৰ। নিযুক্তি অন্য এখন বিদ্যালয়ত আৰু পাঠদান কৰে অন্য এখন বিদ্যালয়ত। শিক্ষা বিভাগৰ চকুত ধূলি দি ঘৰৰ কাষৰ বিদ্যালয়ত পাঠদান কৰে এইগৰাকী শিক্ষয়িত্ৰীয়ে। চৰাইদেউ জিলাৰ সাপেখাতী শিক্ষা খণ্ডৰ অন্তৰ্গত বগাবাগ খেৰবাৰী বাগান মধ্য ইংৰাজী বিদ্যালয়ত নিযুক্তি লাভ কৰিছিল এইগৰাকী ইমিলি শইকীয়াই। কিন্তু নিযুক্তিৰ পিছতো এদিনো বিদ্যালয়ত পাঠদান নকৰিলে এইগৰাকী শিক্ষয়িত্ৰীয়ে। কাৰণ ঘৰৰ পৰা বিদ্যালয়লৈ প্ৰায় 4 কিলোমিটাৰ বাট যাবলৈ অসুবিধা। গতিকে ঘৰৰ ওচৰতে থকা বাৰেগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ত পাঠদান কৰে এইগৰাকী শিক্ষয়িত্ৰীয়ে। কাৰ আশীৰ্বাদ পুষ্ট এইগৰাকী শিক্ষয়িত্ৰীয়ে? কিয় আৰু কেনেকৈ এখন বিদ্যালয়ত নিযুক্তি লাভ কৰাৰ পিছতো অন্য এখন বিদ্যালয়ত পাঠদান কৰি আছে, সেই লৈ এতিয়া সৰ্বত্ৰে চৰ্চাৰ বিষয় হৈ পৰিছে। নিযুক্তি লাভ কৰা বিদ্যালয়খনলৈ যায় মাত্ৰ দৰমহাৰ বাবেই। কিন্তু এইবাৰ বাইদেউৰ দৰমহা নহ'ব, কাৰণ নিযুক্তিপ্ৰাপ্ত বিদ্যালয়ৰ প্ৰধান শিক্ষকে এইবাৰ বাইদেউৰ টেক্স ফাইলত চহী কৰাৰ পৰা বিৰত থাকিল। উল্লেখ্য যে 110 গৰাকী ছাত্ৰ ছাত্ৰীৰ পৰিৱৰ্তে মাত্ৰ 3জন শিক্ষকে পাঠদান অব্যাহত ৰাখিছে এইখন বিদ্যালয়ত। বহু আবেদন নিবেদন কৰাৰ পাছত এইগৰাকী শিক্ষয়িত্ৰীক নিযুক্তি দিয়া হৈছিল বিদ্যালয়খনত। কিন্তু বাইদেউ যাব নোৱাৰে বহুত দূৰ, গতিকে ওচৰতে সুবিধাখন ল'লে। 6 মাহ ধৰি নিযুক্তি লাভ কৰা বিদ্যালয়খনলৈ এদিনো নগ'ল। গতিকে খুব উজাৰিলে প্ৰধান শিক্ষকৰ লগতে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিয়ে। এইগৰাকী নাহিলেও নাই, আমাক অন্য এগৰাকী শিক্ষক দিয়ক। কাৰণ বিভাগীয় কৰ্তৃপক্ষক লিখিতভাৱে এই বিষয়ত অৱগত কৰাৰ পাছতো কিয় এইগৰাকী শিক্ষয়িত্ৰীৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নহ'ল, সেয়াও এক ডাঙৰ সাঁথৰ। কাৰ আশীৰ্বাদত এইগৰাকী বাইদেৱে নীতি বহিৰ্ভূতভাৱে এনে কাৰ্য চলাই আহিছে, তাৰ তদন্ত কৰিবলৈ শিক্ষা বিভাগৰ সময় হ'বনে? বৰ্তমান পাঠদান কৰা বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ ওপৰতো হ'বনে বিভাগীয় তদন্ত? সেয়া এতিয়া ডাঙৰ প্ৰশ্ন। নাই, এতিয়া আপোনালোকৰ যে যিগৰাকী শিক্ষয়িত্ৰী ইয়াতে পঢ়াব লাগে কিন্তু পঢ়াই আছে বাৰেগাঁও স্কুলত, কি ক'ব? বিভাগত আপোনালোকে লিখিতও দিছে বুলি কৈছে পৰিচালনা সমিতিৰ তৰফৰ পৰা। নাহিলেও বেলেগেতো লাগিবই, এটা দিগদাৰ হৈছে, অলপ অসুবিধা হৈছে। কোনখন বিদ্যালয়ত আহে এইটো জইনিংটো কিন্তু ইয়াত দিছে, কিন্তু জইনিং কৰি তেখেতে মানে কৰি আছে বাৰেগাঁও হাইস্কুলত। এইবাৰ এনেকুৱা হ'ল, তেখেতে টেক্সৰ ফাইলটো লৈ আনিছিলে, তেতিয়া মোৰ ওচৰলৈ লৈ আনিলে পুনে টেক্সৰ ফাইলটো উলিয়াই দিছে। মই বোলো তোমাৰ টেক্সৰ ফাইলত মই চহী কৰিব নোৱাৰোঁ, কাৰণ কেলৈ তুমি যিহেতু এইখন বিদ্যালয়ত তুমি শিক্ষকতা কৰি থকা নাই। যদি এখন বিদ্যালয়ত যদি শিক্ষকতা কৰি থাকিলাহেঁতেন তেতিয়া তোমাৰ টেক্স ফাইলত মই চহী কৰি দিয়াত কোনো আপত্তি নাই। নামটো কি বুলি ক'লে? ইমিলি শইকীয়া। আৰু এইটো এনেকুৱা হৈছে যে আমাৰ ছাত্ৰ ছাত্ৰী অনুপাতে বিদ্যালয়ত শিক্ষক কম। কেইজন আছে আপোনাৰ? আমাৰ বিদ্যালয়ত এতিয়া মুঠ শিক্ষয়িত্ৰী 3জন আছে, ছাত্ৰ ছাত্ৰী 110জন আছে। আৰু 110জন ছাত্ৰ ছাত্ৰী আমাৰ 3টা শ্ৰেণীকোঠাত আমি 3জন শিক্ষক যেতিয়া সোমাওঁ, আমি ৰিকেশ্যন দিলেহে আমি আকৌ ওলাবলৈ পাওঁ। তেনেকুৱাকৈ তেওঁক কেতিয়া নিযুক্তি দিয়া হৈছিল এখন বিদ্যালয়ত? তেখেতক সেই ছেপ্টেম্বৰ মাহতে, ইয়াত 2024 চনৰ ছেপ্টেম্বৰ মাহত এই বিদ্যালয়ত তেওঁ জইন কৰিলে। আৰু জইন কৰি বাৰেগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ত তেখেতে শিক্ষকতা কৰি আছে। কোনটো বিষয়ত আছিলে তেওঁ? কোনটো বিষয়ৰ শিক্ষয়িত্ৰী আছিলে? সেই বিষয়টো তেখেতে কোনটো বিষয়ত আছিলে সিমান হেৰিটো মোৰ চাবলৈ নহ'ল, কিন্তু জইনিং লেটাৰখন দিলে আৰু ইয়াতে আমি ৰাখি এদিনো পাঠদান আগবঢ়োৱা এদিনো পাঠদান আগবঢ়োৱা নাই। আপোনালোকে অভিযোগ দিছিলে নেকি? এবাৰ গৈছিলোঁ আমি, তেতিয়া ক'লে এনেকৈ বিঅ' ছাৰে ক'লে যে অলপ ষ্ট্ৰংকৈ আহিব লাগিব বুলি। মই এখন আবেদন দি থৈছিলোঁ, কিন্তু সেই আবেদনখন মোৰ ওচৰতে আছে, মই বিচাৰিলে পাম, কিন্তু মোৰ ঘৰত আছে। যিহেতু আজি এখন বিদ্যালয়ত আপোনালোকে অভিযোগ দিয়াৰ পিছতো কোনো হেৰি কৰা নাই এতিয়ালৈকে বিভাগে একো হেৰি কৰা নাই। সাপেখাতী পৰা ৰাজীৱ কলিতাৰ ৰিপৰ্ট, অসম টুডে।